ভাৰতবৰ্ষৰ সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে আজি মিচিং সংগঠন আৰু আমাৰ ৰাভা সংগঠন আৰু তিৱা সংগঠনক আমন্ত্ৰণ জনাইছিলে আৰু আমি ইতিমধ্যে সাক্ষাৎ কৰি আহিছোঁ। সকলোকে বেলেগ বেলেগকৈ আলোচনাত অনুষ্ঠিত হৈছিলে, অৰ্থাৎ তেওঁলোকে বেলেগ বেলেগ আলোচনা কৰিছে। আমি আমাৰ কথাখিনি ক'লোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক 8খন কমিটি গঠন হৈছিলে। 8খন কমিটিয়ে ইতিমধ্যে মিচিংসকলক ষষ্ঠ অনুসূচী অনুসৰি বা সাংবিধানিক ব্যৱস্থা অনুসৰি স্বায়ত্তশাসন ব্যৱস্থা স্বীকৃতি দিব লাগে বুলি বা অন্তৰ্ভুক্ত কৰিব লাগে বুলি প্ৰতিবেদন দাখিল কৰিছিলে আৰু সেই প্ৰতিবেদন অনুসৰি অসম চৰকাৰে ইতিমধ্যে কেবিনেটত পাছ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক এটা প্ৰতিবেদন দাখিল কৰিছে। আমি সেই কথা জনালোঁ আৰু সেইটোৰ ওপৰত যেতিয়া অসম চৰকাৰে কেবিনেট সিদ্ধান্ত তেওঁলোকে পঠাইছে, তাৰ আধাৰতে অতি সোনকালে এটা কেন্দ্ৰীয় সমিতি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। অহা নিৰ্বাচনৰ আগতেই এই এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা গোটেই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি গৃহমন্ত্ৰীক আমি জনালোঁ আৰু তেখেতে কৈছে এই বিষয়টো আমি আলোচনা আগুৱাই নিম আৰু কি ধৰণে আমি ইয়াৰ সমাধান কৰিব পাৰোঁ আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে। ইতিমধ্যে যিহেতু আপোনালোকে ক'লে এটা নিৰ্বাচনৰ আগত হ'ব বুলি কৈছে, তেওঁলোকে কিবা সময় দিছে নেকি? কিবা এটা ইমানৰ এমাহৰ ভিতৰত বা এইটো বিভিন্ন কথা আলোচনা কৰিব লগা আছে। অসমত যিহেতু বিভিন্ন জনগোষ্ঠী আছে, তেওঁলোকৰ মতামতো গ্ৰহণ কৰি এই বিষয়ত তেওঁলোকে আগবাঢ়িব, কিন্তু এটা ইতিবাচক এটা আমাক আশ্বাস বা প্ৰতিশ্ৰুতি দিছে যে এই বিষয়টো আগুৱাই লৈ যাব আলোচনা কৰে। 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগটো চলি আছে, গতিকে সেই বিষয়ে আপোনালোকৰ কিবা হৈছে? সেই বিষয়টো আমি ইতিমধ্যে আমাৰ স্থিতি স্পষ্ট কৰিছোঁ যে ইতিমধ্যে অনুসূচীভুক্ত যিবিলাক জনগোষ্ঠী আছে ট্ৰাইবেল, তেওঁলোকৰ যিটো ইতিমধ্যে সুবিধা বা তেওঁলোকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাসমূহ হস্তক্ষেপ নকৰাকৈ এটা নতুন ব্যৱস্থা যদি কৰে আমাৰ কোনো আপত্তি নাই। আৰু 6 জনগোষ্ঠীয় যিবিলাক সংগঠন তেওঁলোকে এইটো কথাই কৈছে যে ইতিমধ্যে অনুসূচীভুক্ত যিবিলাক জনগোষ্ঠীসমূহৰ যিটো সুবিধা, এই সুবিধাবিলাক হস্তক্ষেপ নকৰাকৈ এটা নতুন ব্যৱস্থা বা এটা নতুন পলিচি ল'ব লাগে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সেইটো জনাইছে। গতিকে সেইটোৰ আধাৰতে সমস্যা সমাধান হ'ব, তাত আমাৰ কোনো সন্দেহ নাই। এই বিষয়ত আলোচনা হৈছিল নাই, এইটো হোৱা নাই। এই বিষয়ত কোনো আলোচনা নাই। আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত সম্পৰ্কে আলোচনা আছে। তেখেতো আছিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে আৰু আমাৰ সন্মানীয় মন্ত্ৰী ডক্টৰ ৰমেশ যোগী আছিলে। আৰু ইতিমধ্যে আমি ক'ব বিচাৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব এই ক্ষেত্ৰত যথেষ্ট ইতিবাচক এটা ভূমিকা গ্ৰহণ কৰিছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।